হয়, আমি হুদুচতাৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰথমে নমস্কাৰ জনাইছোঁ। অতি দুখেৰে আমি জনাব বিচাৰিম যে যোৱা ৰাতি যি এক ঘটনা সংঘটিত হ'ল, এই ঘটনা সংক্ৰান্তত আজি আমি দেখিবলৈ পাইছোঁ যথেষ্ট কাৰিগাঁও অঞ্চলত উত্তেজনাপূৰ্ণ পৰিস্থিতি বিৰাজ কৰিছে। আমি যিখিনি তথ্য পাইছোঁ বা আমি যিখিনি অনুমান কৰিছোঁ বা যিখিনি আমি গৈ পেলাই তাতে যিখিনি আমি খবৰ লাভ কৰিছোঁ, এটা গুৰুচৰৰ সংক্ৰান্তত এই ঘটনা সংঘটিত হ'বলৈ পালে। কিন্তু ইয়াত আমি দেখিবলৈ পাইছোঁ কিছু ক্ৰুটি কিছুমান লোকে আইন নিজৰ হাতত তুলি লৈছে, যাৰ পৰিপ্ৰেক্ষিতত আজি এজন লোকে প্ৰাণ হেৰুৱালে। একাংশ লোকৰ দাবী মতে বা স্থানীয় লোকৰ মতে যে যি স্কৰপিঅ' বাহনখনৰ যে 4গৰাকী ব্যক্তি আছিল, তেখেতসকলক তাত ৰখিবলৈ দিয়া হৈছিলে গাঁৱত, যিহেতু গাঁৱত গুৰুচৰ হৈ আছে। তেওঁলোকে নৰখি তেওঁলোকক যি দুজন ব্যক্তিয়ে এই গাড়ীখন ৰখাবলৈ ছিগনেল দিছিলে বা যি নিৰ্দেশনা দিছিলে, সেই দুয়োকে তেওঁলোকক স্কৰপিঅ'ৰে মহতিয়াই নিয়ে লৈ যায় আৰু খুব সংকটজনক অৱস্থাত তেওঁলোকক পেলাই থৈ যায়। তাৎক্ষণিকভাৱে ফোনৰ মাধ্যমেদি সকলোকে অৱগত কৰা হয়, স্থানীয় লোকে অৱগত কৰে আৰু অৱশেষত স্কৰপিঅ'ক কিছু দূৰ যোৱাৰ পিছত স্কৰপিঅ'ৰ বাহনৰ ওপৰত ৰাইজে শিলাবৰ্ষণ কৰে। শিলাবৰ্ষণৰ ফলত স্কৰপিঅ'ৰ চালকে বা স্কৰপিঅ'ৰ বাহনখন পথৰ কাষত এখন নলাত বাগৰি পৰে আৰু বাগৰি পৰাৰ ফলত যিসমূহ তাত সমাগম, যিসমূহ জনতা আছিল, যিসমূহ ৰাইজ আছিল, তেওঁলোকক উত্তেজিত হৈ যিহেতু দুজন লোকক এই স্কৰপিঅ'ৰ ড্ৰাইভাৰ বা স্কৰপিঅ'খনে মহতিয়াই নিলে, গতিকে সেই সংক্ৰান্তত তেওঁলোকে ড্ৰাইভাৰৰ লগতে স্কৰপিঅ'ৰ বাহনত থকা আটাইকেইগৰাকীক তেওঁলোকক মাৰপিট কৰিছে আৰু মাৰপিট কৰাৰ ফলত খুব জোৰেৰে তেওঁলোকক হয়তো এজনক মাৰধৰ কৰা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁ মৃত্যুবৰণ কৰিছে। লগে লগে আমি ইতিমধ্যে খবৰ পাইছোঁ যিজন লোকক ইতিমধ্যে গাড়ীৰে মহতিয়াই নিয়া হৈছিল, তেওঁ ইতিমধ্যে মৃত্যুবৰণ হোৱা বুলি আমি খবৰ পাইছোঁ। কিমান দূৰ সত্য সেয়া প্ৰশাসন তৰফৰ পৰা জানিবলৈ দিয়া হোৱা নাই। কিন্তু আমি এইখিনিতে কিছু দুখ প্ৰকাশ কৰিব বিচাৰিম যে সন্মানীয় বিধায়ক লৰেন্স চিছলাৰী ডাঙৰীয়াই যেনেধৰণৰ মন্তব্য প্ৰদান কৰিছে আৰু ইয়াৰ ফলত এই উত্তেজনাৰ বৃদ্ধি পাইছে। কাৰণ তেওঁ স্পষ্টকৈ কৈছে যে আদিবাসী লোকে বড়ো মানুহক হত্যা কৰিছে। এজন জনপ্ৰতিনিধিয়ে কেনেকৈ এই জাতিগত এই কমিউনেল চেণ্টিমেণ্টৰ কথাটো তেওঁ ক'ব পাৰিছে? কাৰণ আদিবাসী বা চাওতাল মানুহখিনিয়ে লৰেন্স চিছলাৰী ডাঙৰীয়াক MLA জিকাৰ ক্ষেত্ৰত বা MLA ভোটত তেওঁক ভোট প্ৰদান কৰিছিল, কিন্তু তেওঁ কি ভিত্তিত তেওঁ আচলতে ডাইৰেক্ট আদিবাসী বুলি মেনশ্যন কৰিছে? আমি চিৰাঙত আপোনালোকে দেখিবলৈ পাইছে যে চাইমন কিস্কু যিজনে আঘাত কৰিছিল, তেওঁ আমি দুষ্কৃতি বুলি কৈছোঁ। তেওঁ কিছু আমাক জাতিগতৰ কথা কৈছিলে, কিন্তু আমি কোৱা নাই যে কোন জাতিৰ মানুহে তেওঁক মাৰিছে। আমি কৈছোঁ দুষ্কৃতিকাৰী মাৰিছে। কিন্তু লৰেন্স চিছলাৰীয়ে কেনেকৈ সাহস পালে যে আদিবাসী লোকে মাৰিছে? সেই কথাৰ কাৰণে আজি বড়ো লোক হওক বা চাওতাল আদিবাসী লোকে উত্তেজিত হৈছে আৰু আজিৰ এই পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু আমি এইখিনিতে দুখ প্ৰকাশ কৰিব বিচাৰিম, কোকৰাঝাৰৰ সংবাদ মাধ্যমে, সংবাদ গোষ্ঠীয়ে ইয়াক একদম একপক্ষীয়ভাৱে বাতৰি সম্প্ৰচাৰ কৰিছে আৰু এই একপক্ষীয়ভাৱে বাতৰি সম্প্ৰচাৰৰ কাৰণে আজি কোকৰাঝাৰ জিলাৰ এই পৰিস্থিতি। আমি আহ্বান জনাম, মিডিয়া মানে মিডিয়েটৰ, তেওঁলোক মধ্যস্থকাৰী, তেওঁলোক জানি বুজি চালি জাৰি এই বাতৰিসমূহ সম্প্ৰচাৰ কৰিব লাগিছিলে, কিন্তু তেওঁলোক একপক্ষীয়ভাৱে বাতৰি সম্প্ৰচাৰ কৰাৰ কাৰণে আজি এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে। গতিকে আমি সংবাদ গোষ্ঠীকো আহ্বান জনাম যাতে আপোনালোকে নিৰপেক্ষ ভূমিকা পালন কৰে। আপোনালোকে পক্ষপাতি ল'লে এটা জিলা, এটা ৰাজ্য, এটা দেশ বিপদে পৰিচালিত হ'ব। গতিকে সংবাদ গোষ্ঠীক আমি অনুৰোধ জনাম যাতে আপোনালোকে সহমৰ্যাদা, আপোনালোকে সহভূতি, আপোনালোকে সংযমেৰে এই বাতৰিসমূহ সম্প্ৰচাৰ কৰে। অন্যথা অনাগত দিনত যে এই ব্ৰিটিছখনত যে শান্তি ঘূৰি অহাৰ পিছতো যে বিশৃংখলতাৰ সৃষ্টি কৰিব আৰু এই ব্ৰিটিছখনত যে অশান্তিময় এটা পৰিৱেশ হ'ব, সেয়া আমি দেখিবলৈ পাইছোঁ। গতিকে আমি এই ঘটনা সংক্ৰান্তত বিশেষকৈ জাতিগতলৈ ৰূপান্তৰ কৰাৰ দুটা মূল কাৰণ হ'ল, প্ৰথমে বিধায়ক লৰেন্স চিছলাৰীৰ মন্তব্য, দ্বিতীয়তে সংবাদ প্ৰতিষ্ঠানে ইয়াক একপক্ষীয়ভাৱে সংবাদ মাধ্যমক সম্বোধন কৰিছে বা বাতৰিসমূহ প্ৰচাৰ কৰিছে। গতিকে এনেধৰণৰ বক্তব্যৰ পৰা আমি সকলোকে সংযম হ'বলৈ, সাৱধান হ'বলৈ আহ্বান জনাইছোঁ। অন্যথা আমি যে এই শান্তিপ্ৰিয়, আমি যে এইখিনি অঞ্চলত যে আমি শান্তিৰে জীয়াই থাকিছোঁ বা আছোঁ, সেইখিনি ব্যাঘাত জন্মাব। আৰু এইখিনিতে আমি কঠোৰভাৱে দাবী জনাম, যিসকল দোষী, যিসকল কালপ্ৰিট, তেওঁলোক কোনো কাৰণে হাৰি যাব নালাগে। যিসকলে যিজন যুৱকে মৃত্যুবৰণ কৰিছে,
তেওঁক যিসকলে প্ৰহাৰ কৰিছে, যিসকল আইন হাতত তুলি লৈছে, তেওঁলোক কঠোৰৰ পৰা কঠোৰ শাস্তি পাবই লাগিব। আৰু ইয়াৰ বাবে যাৱতীয় যি দণ্ডাধিক পৰ্যায়ৰ যি তদন্ত ইয়াক ঘোষণা কৰিছোঁ। আমি এই দণ্ডাধিক পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু দোষী কৰায়ত্ব হ'ব লাগে। আৰু ঘটনাৰ মূল উৎস কি আছিল সেয়া ফ'কাছ কৰিব লাগিব। কাৰণ এই ঘটনাৰ মূল ইছ্যু কোনেও আজিলৈকে ফ'কাছ কৰিব নিবিচাৰে। যুৱকক হত্যা কৰা হৈছে, যুৱকে মৃত্যুবৰণ কৰিছে, ইয়ালৈকেহে মাত্ৰ সীমিত হৈ থাকিছে আমি দেখিবলৈ পাইছোঁ। গতিকে আমি অনুৰোধ জনাম যাতে ঘটনাৰ উৎস ক'ত আছিল, কেনেকৈ হ'ল, ইয়াৰ বিষয়ে যাতে তদন্ত কৰিবৰ কাৰণে দণ্ডাধিক পৰ্যায়ৰ যাতে তদন্ত হয় তাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে দাবী জনাইছোঁ। আৰু যাতে সকলোকে সংযম হ'বলৈ আমি আহ্বান জনাইছোঁ। কোনেও যাতে আইন হাতত তুলি নলয়। আমি খন্তেক সময় আগতে আমি দেখিবলৈ পাইছোঁ একাংশই একাংশৰ ঘৰ ভাঙিবলৈ চেষ্টা কৰিছে, একাংশই একাংশৰ অফিচ কাৰ্যালয় ভাঙিবলৈ চেষ্টা কৰিছে। এনেধৰণে যদি সকলোৱে যদিহে আইন হাতত তুলি লয় তেতিয়াহ'লে এই BTC বা এই কোকৰাঝাৰ বা এই অসমখন কেতিয়াও শান্তি নহয়। গতিকে সকলোকে সংযম হ'বলৈ আহ্বান জনাইছোঁ। প্ৰশাসন লগত আছে, ইয়াত আইন বোলা বস্তু এটা আছে, ইয়াত সংবিধান আছে। সংবিধান আৰু আইনৰ ওপৰত সকলোকে বিশ্বাস কৰিবই লাগিব। আৰু ইয়াৰ ওপৰত ভিত্তি কৰি যাতে দোষীক কঠোৰ শাস্তি পায় আৰু যিসকল ভিক্টিম, যিসকল মৰিছে বা যিসকল মৃত্যুবৰণ কৰিছে তেওঁলোকে যাতে ন্যায় পায় তাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে দাবী জনাইছোঁ।